আচলতে আইন আমাৰ ভাৰতবৰ্ষৰ 25খন ৰাজ্যত আছে, আমাৰ অসমতো আছে এখন, কিন্তু সেইটো ভালদৰে বলবৎ নহয়। গতিকে এতিয়া আমি ভাৰতীয় চিকিৎসা সন্থাৰ সমগ্ৰ ভাৰতবৰ্ষৰ পিনৰ পৰা আমি এইটো বিচাৰিছোঁ যাতে এখন কেন্দ্ৰীয় আইন হয়। কেন্দ্ৰীয় আইন হ'লে তেতিয়া সেইখন বলবৎ হ'ব আৰু তেতিয়া আমি এনেধৰণৰ ঘটনাবিলাকত আমি অলপ কঠোৰ শাস্তি আমি প্ৰয়োগ কৰিব পাৰিম। আমাৰ দাবী হ'ল যে যোনে এই কাৰ্যটো কৰিছে, যোন মানে দুষ্কাৰ্য কৰিছে, যিবিলাক মানুহে যি গুণ্ডাই, এজন বুলি মই ভাবা নাই, কোনেও ভাবা নাই, কাৰণ এইটো বহুত কেইজনৰ তাতে লগ হৈছে। গতিকে তেওঁলোকক সোনকালে দোষী সাব্যস্ত কৰিব লাগে। দোষী সাব্যস্ত কৰাৰ পিছত তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। 9 আগষ্টৰ যি অমানৱীয়তা হত্যা বা নৃশংস হত্যাৰ যি আমি দেখিবলৈ পালোঁ, তাৰ অংগৰূপে আমি IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আজি 24 ঘণ্টাৰ আমি ধৰ্মঘট অৱলম্বন কৰিছোঁ। আজি ৰাতিপুৱা 6টা বজাৰ পৰা অহাকালি ৰাতিপুৱা 6টালৈকে আমি 24 ঘণ্টা আমি কোনো ক্ষেত্ৰতে OPD আমি বন্ধ কৰিছোঁ। আৰু এই ক্ষেত্ৰত যিখিনি ইমাৰ্জেঞ্চি আছে, সেই ইমাৰ্জেঞ্চিখিনিৰ অবিহনে বাহিৰে বাকীখিনি আমি বন্ধ কৰিছোঁ। এইটো কাৰণে যে আমি সমূহ ৰাইজক দেখুৱাব বিচাৰিছোঁ, এই যিটো মানৱীয়তাহীন যি দুষ্কাৰ্য, যি কাৰ্য, ইয়াৰ যদি আমি শেষ কৰিব নোৱাৰিলে আমি কেতিয়াও আমি নিৰাপত্তাহীনতাত আমি ভুগিব লাগিব। গতিকে এই ক্ষেত্ৰত মই সমূহ ৰাইজক জনাওঁ যে আপোনালোকেও আমাৰ লগত সহযোগ কৰক। আমি অকল চিকিৎসকেই নহয়, আপোনালোকেও আমাৰ মাজত থাকিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।